নমস্কাৰ ভিডিওটো ক্লিক কৰাৰ বাবে ধন্যবাদ। এই যে দেখিছে কুকুৰাজনী ইয়াৰ দিনকাল বেয়া চলিছে। মানে যুঁজ লাগি নিজৰ ঠেং এটা নিজে ভাঙি ললে আৰু এতিয়া দানাও নাখায়। মানে শুকাই খিনাই অৱস্থা নাই। তাতে আকৌ আমি দুখীয়া মানুহ চিকিৎসা কৰিবলৈ পইচা নাই। গতিকে ভাবিলো ইয়াক ৰান্ধিয়ে পেলাও। সিদ্ধান্ত লোৱা হ'ল যে ইয়াক চিৰমুক্তি দি দিয়া যাওক। শহুৰ দেউতাই জীৱ হত্যা কৰিলে। কিন্তু কুটা বচাৰ দায়িত্ব পিছে মোৰ ভাগতে পৰিলে। ৰ'ব আপুনি বাৰু কি কলৰ ডিল খাই পাইছে? কেতিয়াবা বাৰু মনোহৰ কলৰ ডিল খাই পাইছেনে? কমেণ্টত জনাবচোন। আচলতে এইবিধ কলৰ ডিল অলপ তিতিকি হয়। কিন্তু এটা উপায় অৱলম্বন কৰিলে তিতিকি গুণ নোহোৱা হৈ যায়। টিপছটো তেনেই সাধাৰণ। গোটেই ভিডিওটো চালে নিশ্চয় গম পাই যাব। পৃথিৱীত যিমান কামেই নহওক সকলো কৰিব পাৰি। কিন্তু কলফুল বচা আৰু সৰু মাছ বচা কামটো দেখিলেই মাথা বেয়া হৈ যায়, নহয়নে বাৰু? পিছে বেয়া পালেও উপায় নাই। নকৰিলে কোনেনো কৰি দিব। কলফুল বাছি কোনে বেয়া পায়? নিজৰ মতামত জনাবচোন দেই। আজিৰ ভিডিওটোৰ বাবে কলডিলৰ ৰঙা বাকলিখিনি পেলাই দিছো। কিন্তু ইয়াৰে আন এক প্ৰকাৰৰ ব্যঞ্জন তৈয়াৰ কৰিব পাৰি। বাৰু সেইবোৰ বাদ দিয়ক। অসমৰ কোনো ৰান্ধনীকে কলডিল কেনেকৈ বাছে সেয়াটো শিকাব নালাগে। কিন্তু কলডিলৰ দাগৰ পৰা বচা উপায়টো বহুতেই হয়তো নাজানে। হাতত চেকা নালাগিবলৈ আপুনি এটা কাম কৰিব পাৰে। মানে হাতত মিঠাতেল অলপ সানি ল'ব পাৰে। কলৰ ফুলখিনি বচা পিছত কোমল ডিলটো থাকি গ'ল। ইয়াকো মিহি মিহিকৈ কাটি লোৱা যাওক। ফুলে দিলে কাটি লোৱাৰ পিছত আমাৰ আধা কাম শেষ। কিন্তু তিতা গুণটো গুচাবলৈ ইয়াত নিমখ অকণ দি খচি ল'ব লাগিব। গাৰ জোৰেৰে খচি লোৱা পাছত ইয়াক 5 মিনিটমান থৈ দিব লাগিব। যাতে নিমখে কলডিলৰ লগত বিক্ৰিয়া ঘটাব পাৰে। এই সময়তে আপোনাৰ লগত চিনাকি কৰাই দিওঁ আমাৰ টপ চিক্ৰেট মছলাৰ সৈতে, যাৰ অবিহনে আমাৰ ব্যঞ্জন আধৰুৱা। টপ চিক্ৰেট মানে জিৰা, ধনিয়া, চফ আদিৰ গোটা ভাৰ্চনটোৰ কথা কৈছো, যিটো 10 টকাত যিকোনো দোকানতে অতি সহজেই পোৱা যায়। লগতে লাগিব সৰু সাইজৰ পিঁয়াজ দুটা। নহৰু যিমান ইচ্ছা নিজৰ মতে লৈ ল'ব। পিছে গৰমত জলকীয়া, জালুক, আদা আদি দিওঁতে অলপ সাৱধান হ'ব। এতিয়া পিছে মছলাখিনি পিচি ল'ব লাগিব। ঘৰত পটা নাই যদি মিক্সি জিন্দাবাদ। কিন্তু মিহিকৈ পিছাটো জৰুৰী। যাদু চাওক যাদু, কেনেকৈ নিজে ৰস ওলাইছে। এতিয়া ভালদৰে চেকি ল'ব লাগিব। ভিডিঅ'ত দেখুৱাব পাহৰিলো। কিন্তু ভালদৰে প্লেট এখনত কলফুলখিনি মেলি লৈছো। নহ'লে ভাজোতে লদা বান্ধি যায়। এতিয়া সকলো কাম শেষ। গতিকে কেৰাহীত তেল দি গৰম হোৱালৈ অপেক্ষা। তেল গৰম হোৱা মাত্ৰকে পিঁয়াজ দি কেইছেকেণ্ডমান ভাজি লোৱা হ'ল। পিঁয়াজখিনি অলপ ৰঙচুৱা যেন হ'ল। গতিকে মাংসখিনি ভাজি লোৱা যাওক। দুই মিনিটমান ঢাকোন দি ভাজি লোৱা পাছতে নিমখখিনি দি দিলোঁ। তাৰ পাছতে আন্দাজমতে হালধি গুড়ি দি আৰু অলপ ভাজি ল'লোঁ। আৰু 2 মিনিটমান ভজাৰ পাছতে পিচি লোৱা মছলাখিনি দি দিলোঁ। লগতে মছলা বাতিটো আখলি অলপ মছলা পানীও দি লোৱা হ'ল, যাতে মছলাখিনি লাগি নধৰে। এতিয়া ঢাকোন মাৰি তেতিয়ালৈকে ভাজিলোঁ যেতিয়ালৈকে মছলা পানীখিনি শুকাই নগ'ল। মাংসৰ কালাৰটো ধুনীয়া লাগিছেনে? মানুহজনে দুপিচ উঠাই দিব কৈছিল। মই পিছে নিদিলোঁ আৰু লগে লগে কলফুল আৰু আলুখিনি দি দিলোঁ। আলুটো অপচনেল দেই। অলপ সময় লৰাই চৰাই পুনৰ ঢাকোন মাৰি দিওঁ। কলফুল, মাংস এইবোৰ অলপ সময় ভাজ খোৱাৰ পাছত 4 জনৰ আন্দাজত পানী দি দিলোঁ। গ্ৰেভি লাগিব নহয়, নহ'লে ক'ত জোৰাব পাৰিম। পানী দিয়াৰ পাছত প্ৰায় 10 মিনিট উতলাই থাকিলোঁ। এইখিনিতে এটা কথা, হাই বিপি থকা মানুহে এইটো তৰকাৰী নাখাব দেই। কলফুল হাই বিপিৰ কাৰণে বেয়া হেনো। ল' বিপি থকাসকলে আৰামছে খাব পাৰি। চাওঁতে 10 মিনিট পাৰ হৈ গ'ল। আমাৰ তৰকাৰীও প্ৰায় হৈয়ে গৈছে। পিছে আপোনাৰ এটা কাম থাকি গৈছে চাগৈ। আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে? কৰিলে যদি ধন্যবাদ। এয়া চাওক তৈয়াৰ হৈ গ'ল টেষ্টি কলডিল লোকেল মুৰ্গীৰ তৰকাৰী। এতিয়া খোৱাহে কথা। নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ দেই।